নমস্কাৰ মেজ মেলৰ মজিয়ালা আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজ মেলত আমি আজি দুজন অখ্যাত ব্যক্তিৰ লগত এটা বিখ্যাত বিষয় আলোচনা কৰিম মই মেজ মেল আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ লগত চিনাকি কৰি দিবলৈ ওলাইছো আমাৰ দুজন অতিথি শিৱসাগৰৰ পৰা আহিছে দিশান্ত চেতিয়া আৰু গুৱাহাটীৰ সঞ্জয় আগৰৱালা ব্যক্তি দুজনক চিনাকি কৰি দিয়াৰ পিছতে মই এতিয়া মূল বিষয়লৈ যাব খুজো আৰু মূল বিষয়লৈ যোৱাৰ পূৰ্বে এটা সৰু ভিডিঅ' মই আপোনালোকক দেখুৱাব খোজো এই ভিডিঅ'টো এটা বিশাল চৌহদ এই চৌহদটো আছে ৰাজস্থানৰ মাউণ্ট আবুত এই ভিডিঅ'টোত আপোনালোকে দেখিছে যে বগা সাজ পোছাক পৰিহিত একাংশ পুৰুষ মহিলা তাত সমবেত হৈছে তাত প্ৰাৰ্থনাস্থলী আছে তাত যোগাসনৰ স্থলী আছে ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ গাঁথনি আছে ষ্ট্ৰাকচাৰ আছে নিৰ্মাণ আছে মাউণ্ট আবু অসমীয়া মানুহৰ বাবে অপৰিচিত নহয় কিয় নহয় কাৰণ মাউণ্ট আবুত আছে প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সদৰ কাৰ্যালয় মুখ্য কাৰ্যালয় য'ত তেওঁলোকৰ শীৰ্ষস্থানীয় নেতৃবৃন্দ বহে এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী আমাৰ বহুতো অসমৰ লোক এই বিশেষ গোটটোৰ সদস্য এই বিশেষ অনুষ্ঠানটোৰ সদস্য বহু লোক আছে যি এই অনুষ্ঠানটোৰ প্ৰতি সমৰ্পিত বহু লোক আছে ইতিমধ্যে সকলো ত্যাগ কৰি মাউণ্ট আবুলৈ গুচি গৈছে বহু লোক আছে যি মাউণ্ট আবুলৈ যোৱা নাই কিন্তু জীৱনৰ সকলো ত্যাগ কৰি পৰিয়াল ত্যাগ কৰি সংসাৰৰ মায়া মোহ ত্যাগ কৰি বিভিন্ন ঠাইত প্ৰতি অনুষ্ঠানটো সংগঠিত কৰি ফুৰিছে তেওঁলোকে দাবী কৰে যে তেওঁলোকে আধ্যাত্মিকতাৰ চৰ্চা কৰে তেওঁলোকে দাবী কৰে যে তেওঁলোকে গীতা জ্ঞানৰ চৰ্চা কৰে তেওঁলোকে দাবী কৰে যে পৰমাত্মা প্ৰাপ্তিৰ পুণ্যাত্মা প্ৰাপ্তিৰ যি মাৰ্গদৰ্শন এই মাৰ্গদৰ্শন কেৱল আৰু কেৱল মাত্ৰ ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে দিব পাৰে আজি আমি যি মেজমেলৰ আয়োজন কৰিছোঁ আৰু দুজন বিশেষ ব্যক্তিক আমি মাতি আনিছোঁ এয়া কিন্তু ঘটনাটোৰ ওলোটা পিঠি ঘটনাটো যেতিয়া আমি বৰ্ণনা কৰিবলৈ যাম তাৰ আগতে মই আপোনালোকৰ বহুতৰে পৰিচিত এটা চৰিত্ৰ এজন বিশেষ ব্যক্তিক আপোনালোকে বহুতেই চিনি পায় ইউটিউবত তেওঁক দেখিছে গান শুনিছে মই তেওঁক এবাৰ দেখুৱাই ল'ব খুজিছোঁ আপোনালোকে চিনি পাইছে নে নাই পৃথিৱী হাতৰে মুঠি We are the
future, we are the generation. বন্ধু আমি নতুন revolution. We are the future, we are the generation. বন্ধু আমি নতুন revolution. ইতিমধ্যে আপোনালোকে গম পাইছে গায়কজন কোন এই গায়কজনৰ নাম দিলীপ ফাৰ্ণাণ্ডেজ এই গায়কজনৰ গান আপোনালোকে নতুন গান বহুদিন শুনা নাই তেওঁক মঞ্চত দেখা নাই কাৰণ তেওঁ বৰ্তমান অসমত নাই যোৱা কেইবামাহো ধৰি তেওঁ আছে গৈ আমি অলপতে আপোনাক দেখুৱা সেই ভিডিঅ'টোত মাউণ্ট আবুত কাৰণ তেওঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ প্ৰতিষ্ঠানৰ জৰিয়তে জীৱনৰ মাৰ্গদৰ্শন কৰিব বিচাৰে আৰু গুৱাহাটীত থকা তেওঁৰ পৰিয়ালে তেওঁৰ পৰিবাৰে বিচাৰিছে তেওঁৰ স্বামীয়ে কাষলৈ ঘূৰি আহক তেওঁৰ অকণমানি ছোৱালীজনীয়ে বিচাৰিছে দিলীপ ফাৰ্ণাণ্ডেজ দেউতা মোৰ কাষলৈ ঘূৰি আহক কিন্তু সেই অৱস্থা প্ৰাপ্তিৰ কোনো অৱকাশ নাই কাৰণ দিলীপ ফাৰ্ণাণ্ডেজ ইতিমধ্যে এনে এক মায়াত মগ্ন যি মায়াৰ পৰা তেওঁক মোকলাই অনাটো আজিৰ দিনত অসম্ভৱ যি দুজন ব্যক্তিক মাতি আনিছোঁ তেওঁলোক প্ৰত্যেকেই দুয়োজনেই প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ প্ৰতিষ্ঠানৰ লগত অভিজ্ঞ দিশান্ত চেতিয়া তেখেত 9 বছৰ কাল প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ লগত আছিল চেতিয়া ডাঙৰীয়া নমস্কাৰ আগৰৱালা ডাঙৰীয়া নমস্কাৰ মই প্ৰথম চেতিয়া ডাঙৰীয়াক আৰম্ভ কৰিব খোজো চেতিয়া ডাঙৰীয়া প্ৰজাপিতা ব্ৰহ্মকুমাৰী যেতিয়া আপুনি গৈছিলে কিমান বছৰ আগতে গৈছিলে মই আপোনাৰ 2011 চনত গৈছিলোঁ কিহৰ সন্ধানত গৈছিলে আপুনি একচুয়ালি কথাটো এনেকুৱা ধৰণৰ হ'ল মই একচুয়ালি মানে ভগৱানৰ সন্ধানত গৈছিলোঁ এই টিভিৰ এই শিৱানী বেহেন বুলি এগৰাকীৰ মানে প্ৰগ্ৰেম চাই কিনি তাত মই দেখিছিলোঁ যে তেওঁ কৈছিল যে ৰাজযোগ কৰিলে পৰমাত্মাৰ লগত এটা ৰিলেশ্যন কৰিব পৰা যায় তো সেই বস্তুটোৱে মোক খাই আছিলে পৰমাত্মাৰ লগত এটা ৰিলেশ্যনৰ বস্তুটোৱে তাৰ এই তেনেকুৱা সময়তে শিৱসাগৰত এটা অনুষ্ঠান পাতিলে আলবিদা তানাও বুলি 11 চনত তো আলবিদা তানাও অনুষ্ঠানটোত যাওঁতে তেওঁলোকে 5 দিনীয়া পাতিছিলে তাত তেওঁলোকে এটা বস্তু কৰে সেইটো বস্তুতে মেইন আকৰ্ষণ কৰে ফ্ৰী 7 দিনৰ কোৰ্সটো ফ্ৰী বুলি কয় বিনামূল্যে দিয়ে সেই ফ্ৰীটোত মানুহক আকৰ্ষণ কৰি লৈ যায় সেইটো কি ৰাজযোগ শিকায় নেকি তাত মানে 7 দিনৰ তেওঁলোকৰ এটা কোৰ্স কৰাৰ পিছত ৰাজযোগটো মানে ভালকৈ শিকিব পাৰিব সেই বস্তুটো ফ্ৰী বুলি কয় ফ্ৰী বুলি কোৱাৰ লগে লগে মানুহৰ আকৰ্ষণ হয় আৰু এনেও শিকাৰ এটা সেই শিৱানী বেহেনৰ কথাক লৈ মোৰ এটা হেৰি আছিলে আগ্ৰহ আছিলে তো সেই সূত্ৰে গ'লো তালে গৈ মেলি তাত এই ৰাজযোগ শিকোতে এনেকুৱা ধৰণৰ তাত এটা মায়াজাল হৈ যায় আপুনি এনেকুৱা ধৰণৰ হৈ যায় আপুনি তাৰ পৰা এৰাব নোৱাৰা হৈ যায় তাত বুট কৰোঁ চাগে কিবা কি খোৱা নিচিনা আপোনাক মানে অপ্ৰাকৃতিক লিখিয়া কৰি দিয়ে ঘৰৰ পৰা আঁতৰাই দিয়ে আপোনাক মানে খান পানৰ পৰা আদি কৰি গোটেইখিনি বস্তুৰ পৰা মানে আপোনাক বিহু এটা হ'লে আপুনি ঘৰখনত থাকিব নোৱাৰে যাতে সেইকাৰণে মানে তেওঁলোকৰ যিখন আশ্ৰম বুলি কয় আশ্ৰম নহয় এখন একচুৱেলি মই নাম দিছোঁ এখন মানে ৰাৱণৰ যিখন সীতা হৰণ কৰি থোৱা এই নহয় এই আপোনাৰ নাই সীতা য'ত আছিলে এই অশোক বাটিকা সেইখন একচুৱেলি অশোক বাটিকা হয় তাত আপুনি আপোনাক লাহে লাহে কৰি আৰু লাহে আপোনাক এই 7 দিনৰ কোৰ্সটোৰ পিছত এই মুৰলী চলায় মুৰলী বুলি যিটো মানে জ্ঞান মুৰলী বুলি কয় তেওঁলোকে সেইটো কি বস্তু হয় মুৰলীটো আমাৰ দৰ্শকে নাজানিব মুৰলীটো হয় এটা সেই তেওঁলোকৰ এটা মানে মুৰলীটো মই মাৰ্গদৰ্শন কৰাই মানে তেওঁলোকে কথা কয় কথা নহয় তেওঁলোকৰ এখন মুৰলী আহে ইণ্টাৰনেশ্যনেলি মানে মাউণ্ট আবুৰ পৰা প্ৰেছ হয় তো সেইখন মুৰলীত তেওঁলোকে গোটেই হেৰিখিনি দিয়ে তাৰমানে 7 দিনৰ কোৰ্সটোত যিখিনি শিকায় যে আত্মা কোন পৰমাত্মা কোন তাৰপিছত আকৌ সূক্ষ্মবদন এখন আছে সেই সূক্ষ্মবদনত এই সূক্ষ্ম আত্মাবোৰ থাকে তাৰ ওপৰত মানে পৰমাত্মা থাকে তো সূক্ষ্মবদনত সেই লেখৰাজ বুলি যিজনক মানে ব্ৰহ্মা বুলি কৈছে সেই তেওঁৰ পেট আত্মাটো থাকে একচুৱেলি এতিয়া মই কৈছোঁ পেট আত্মা বুলি তেতিয়া মই আত্মা বুলি ভাবিছিলোঁ নহয় তেতিয়া মই তেওঁক সূক্ষ্ম আত্মা ব্ৰহ্মা আত্মা বুলি ভাবিছিলোঁ পৰমাত্মা তাত আহি কিনি হেৰি কৰে এতিয়া গোটেইখিনি মই অনুভৱ কৰি গম পালোঁ যে একচুৱেলি সেইজন পেটাত্মা হৈ তেওঁৰ গোটেই জীৱন বৃত্তান্ত যেতিয়া মই এতিয়া গম পালোঁ
তাৰপিছত গম পাইছোঁ যে তেওঁ একচুৱেলি এইটো যে মানে পেটাত্মাৰ অনুষ্ঠানে হয় মই আপোনাৰ ওচৰলৈ পুনৰ আহিম সঞ্জয় আগৰৱালা তেখেত নিজে 9 বছৰ কাল ব্ৰহ্মকুমাৰীত আছিল কিন্তু আপুনি ব্ৰহ্মকুমাৰীত নাছিল কিন্তু আপোনাৰ পৰিয়াল ব্ৰহ্মকুমাৰীৰ এই বিশেষ কাৰ্যকলাপৰ পৰা যথেষ্ট ক্ষতিগ্ৰস্ত আপোনাৰ কথাখিনি কওকচোন মই একচুৱেলি তেওঁলোকক গোটেইখিনি বস্তু হেৰুৱাইছোঁ মই আজি নিজৰ কাৰণে অহা নাই প্ৰথম মই অসমৰ ৰাইজক কিছুমান কথা বা মোৰ অনুভৱ ক'ব বিচাৰিছোঁ মই যিখিনি হেৰুৱালোঁ মই ঘূৰাই নাপাওঁ মোৰ যিখন গল্ডেন পিৰিয়ড মোৰ লাইফৰ 8টা বছৰ মই হেৰুৱাই দিলোঁ মই সেইখিনি ঘূৰাই নাপাওঁ কিন্তু মই সেইটো সময়ত যিখিনি হেল্প সমাজৰ পৰা মই বিচাৰিছিলোঁ সেইখিনি সমাজৰ পৰা মই নাপালোঁ চেতিয়া ডাঙৰীয়ে বহুতখিনি কথা কৈছে মানে এনেকুৱা এটা সংস্থা কেনেকুৱাকৈ চলি আছে মই এখন প্ৰজাতন্ত্ৰ দেশত জীয়াই আছোঁ যিখন দেশত আইন আছে কানুন আছে এনেকুৱা দেশত এনেকুৱা এটা সংস্থা আছে কেনেকুৱাকৈ মোৰ মানে আটাইতকৈ নিজকে লজ্জিত লগা যেন হৈছে কি মই এনেকুৱা এটা দেশত কেনেকুৱা জীয়াই আছোঁ এই বিশাল চুমি নিচিনা সৰু সৰু মানে কেঁচুৱাবোৰক আমি জাপি ধৰিব এই প্ৰকাণ্ড হাতীবোৰক কিয় ধৰা হোৱা নাই মই আজি অসমৰ ৰাজ্যৰ কিছুমান বস্তু দেখা পাইছোঁ আৰম্ভণি কৰাৰ আগতে কি আপোনালোকৰ ভগৱান চিনি পাইছেনে আপুনি দেখুৱাই আমাৰ ভগৱান এয়া ভগৱান এয়া যদি দেখা নাই মই আৰু এটা বহুত ডাঙৰ বস্তু দেখাব বিচাৰিছোঁ এয়া চক ভয় লাগিছেনে এয়া কোন বিষ্ণু এয়া হ'ল শিৱ এয়া কোন বাৰু এয়া কুৰ্তা নাই ভগৱান ব্ৰহ্মা বদলি হৈ গ'ল আচ্ছা কি এখন দেশত আইন আছে নাই তাৰপিছত মই দেখাওঁ এই ব্ৰহ্মাই নহয় গোটেই বিশ্বৰ ভগৱান এজন কোনোবাই চিনি পায় নাই ভাৰতবৰ্ষত হিন্দু সমাজে চিনি পায় নাই সনাতন সমাজে চিনি পায় নাই কি কাৰ্য এয়া ধাৰ্মিক অনুষ্ঠান কোন হয় মানুহজন মই যিমান জানো এখেতে পাকিস্তানৰ পৰা কাৰাচীৰ পৰা খেদি পঠোৱা খেদি আহিছে মাউণ্ট আবুত আহি লৈছে লগতে 300 নে 150 মাইকী মানুহ লগত লৈ আহিছে তাত বহুত গণ্ডগোল হৈছিলে তে মই যিটো ক'ব বিচাৰিছোঁ মানে মই মোৰ দুখৰ কথা ক'বলৈ অহা নাই আজি মই মোৰ হেৰুৱালোঁ মোৰ দুখৰ কথা আপুনি কি হেৰুৱালে আপুনি অকমান ব্যাখ্যা কৰক মোৰ ৱাইফ আজি 8 বছৰৰ পৰা ব্ৰহ্মকুমাৰীত ইনভল্ভ আৰু ব্ৰহ্মকুমাৰী বুলিবলৈ ক'লে মই কি ক'ম মানে এয়া কি সংস্থান বুলি কওঁ ইট ইজ এডিকশ্যন ইয়াৰ তীব্ৰতা যিটো ড্ৰাগছৰ তীব্ৰতা তাতকৈ বেছি প্ৰখৰ ড্ৰাগছৰ তীব্ৰতা চাগে মানুহে গম পায় কি ড্ৰাগছ খালে বেয়া মদ খালে বেয়া কিন্তু এই নিচাটো সিহঁতি কয় নিচা নেহি উতৰনা চাহিয়ে নাচা নামিব নালাগে এই নিচা যিবাৰ পান কৰি লয় সেই পান কৰাৰ পিছত তেখেত আৰু ওলাই অহাটো অসম্ভৱ আপোনাৰ যে পৰিবাৰ আজি 6-7 বছৰ ব্ৰহ্মকুমাৰীৰ লগত আছে আপোনাৰ দাম্পত্য জীৱন যিটো কনজুগেল লাইফ বুলি কয় সেইটোতো সম্পূৰ্ণ ধ্বংস হৈ গৈছে নহয় ইয়াতে কি হয় দাম্পত্য জীৱনে নহয় কেৱল পৰিবাৰ ধ্বংস হৈ যায় এজন মানুহৰ কাৰণে সেই মানুহৰ পৰিবাৰৰ গোটেই পৰিবাৰ ধ্বংস হৈ যায় তেখেতৰ ৱাইফ গ'লে হাজবেণ্ড আৰু হাজবেণ্ড গ'লে ৱাইফ এইটোতো সম্পূৰ্ণ আজি যেনেকৈ দিলীপ ফাৰ্ণাণ্ডেজ যোৱাৰ কাৰণে তেওঁৰ পৰিবাৰ ক্ষতিগ্ৰস্ত হৈছে নিশ্চয় মই বহুত বিশেষকৈ নাজানো কিন্তু মই দেখিছোঁ যিমান মানুহক মোৰ লগত পাইছোঁ আজি ৰাইজে ওলাই অহা নাই যিখিনি মানুহ মই জানো কেমেৰাৰ মাজত আগত আহিবলৈ ভয় কৰে সামাজিক কিছুমান কথা আছে বান্ধোন থাকে তাৰ মাজত ওলাই আহিবলৈ সকলোৰে ঘৰ ধ্বংস লগতে ল'ৰা ছোৱালী ধ্বংস হৈ যায় তাহাঁতক পোহপাল দিব নোৱাৰে প্ৰপাৰ নহয় ৱাইফ আৰু হাজবেণ্ডৰ মাজত যিটো আমি পবিত্ৰ ৰিষ্টা বুলি কওঁ হাজবেণ্ড আৰু ৱাইফ সেই ৰিষ্টাটোকে ইহঁতি অপবিত্ৰ কৰি দিলে বিয়া মানে অপবিত্ৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপ মানে দুনিয়াৰ আটাইতকৈ অপবিত্ৰ ৰিষ্টা আচ্ছা সম্বন্ধ ইয়াতকৈ পাপ কি হ'ব পাৰে ৰাম সীতা কি আজি ৰুক্মিণী আৰু শ্ৰীকৃষ্ণৰ বাসুদেৱ সেয়া জন্ম হৈছিলে নহয় আমি গোটেইখিনি দেখোন আমাৰ মাক দেউতাকৰ জন্ম হৈছোঁ মানে আমাৰ গোটেই মাক দেউতাক অপবিত্ৰ আচ্ছা গোটেই অসমীয়া জাতি অপবিত্ৰ গোটেই সনাতনী জাতি অপবিত্ৰ বিয়া পাতিলে অপবিত্ৰ পাপাত্মা হৈ যায় বিকাৰ হৈ যায় মানে এনেকুৱা এটা আইডিঅলজি সেই আইডিঅলজিটো স্বীকাৰোক্তি নহয় কিদৰে এনেকুৱা এটা আইডিঅলজিক লৈ চলি আছে মই চেতিয়া ডাঙৰীয়াৰ ওচৰলৈ যাব খুজিছোঁ আপুনি যে 7 বছৰ থাকিলে 9 বছৰ এই 9 বছৰত আপোনাৰ বোধোদয় কেনেকৈ হ'ল আপুনি কেনেকৈ গম পালে যে এইটো আপুনি ভুল পথে পৰিচালিত হৈছে আপুনি কিয় ওলাই আহিলে মই একচুৱেলি মানে এটা অনুষ্ঠান বনাই থকা হৈছিলে আপোনাৰ ডিমোত আপোনাৰ ৱৰ্ল্ড ৰিনিউৱেল স্পিৰিচুৱেল ট্ৰাষ্ট বুলি এতিয়াও আছে আছে আচ্ছা
এইটো অনুষ্ঠানটো আছে অনুষ্ঠানটো প্ৰায় ৱৰ্ল্ড ৰিনিউৱেল স্পিৰিচুৱেল ট্ৰাষ্ট আচ্ছা মানে পৃথিৱী ৰিনিউ কৰা তেওঁলোকৰ কিমান ডাঙৰ এৰিয়া লৈছে তেওঁলোক আপোনাৰ প্ৰায় 5.5 বিঘা 6 বিঘা মাটি হেৰি আপোনাৰ ডিমৌৰ পলিটেকনিকখনৰ ফ্ৰণ্টত আচ্ছা তো তাত মোক সেই তেওঁলোকে মানে তেওঁলোকে একচুৱেলি কামখিনি মানে সেই ভাই বেহেনৰ পৰাই লোৱা হয় আৰু প্লাছ এনেকৈ ধৰণে কৰি কৰা হয় আৰু তেওঁলোকৰ মাউণ্ট আবুৰ পৰাও আহে পইচা আৰু মোক তেওঁলোকে এটা বুদ্ধি কৰিলে কি যে এটা মানে এখন মানে মই যিহেতু মানে কণ্টেক্ট লাইনত জড়িত ব্যৱসায় কৰোঁ তো সেইকাৰণে তেখেতলোকে মোক এখন মানে ৱৰ্ক অৰ্ডাৰ দিলে যে এনেকৈ কৰি বোলে আপোনালোকে মানে কামটো ষ্টাৰ্ট কৰক আৰু মোৰ JCB ডাম্পাৰ আছিলে সেইমতে দি কিনি মই কামটো মানে গাঁত চাত খন্দাৰ পৰা আদি কৰি আৰম্ভণি কৰিলোঁ আৰু আৰম্ভণি কৰাৰ পিছতহে দিছে তেওঁলোকে ৱৰ্ক অৰ্ডাৰখন তাৰপিছত তেওঁলোকে মানে ৱৰ্ক অৰ্ডাৰ দিয়াৰ পিছত তাৰপিছত সেই 16 মোক 15 চনত দিছে ৱৰ্ক অৰ্ডাৰখন 16 চনত তেওঁলোকৰ কি হ'ল তেওঁলোকৰ এই ডিমনিটাইজেশ্যন হোৱাৰ পিছৰ পৰা পুটকো চাগে তেওঁলোকৰ মাউণ্ট আবুত চাগে ধেৰ পইচা আছিলে নেকি তেওঁলোকৰ মানে হেৰিটো মানে চেঞ্জ হৈ গ'ল যিটো প্লেন আছিলে মোক যিটো মানে ৱৰ্ক হেৰি দিছিলে মানে ডিজাইনটো দিছিলে যিটো দিছিলে মানে সেইটো চেঞ্জ হৈ গ'ল তেওঁলোকৰ মানে 1000 টকীয়া ৰঙা নোট আহিলে আহি মোকো দিলে পিছে তেতিয়া মই খৰচা কৰাৰ পৰা আদি কৰি মোক ধৰি লওক প্ৰায় 15 লাখ মান টকা দিলে তেতিয়া তাৰপিছতে সেই কাম চলি আছে মিলি আছে মোৰ তাৰ পৰাই গোটেই মোৰ মানে শিল ভঙা ফেক্টৰী আছে তো আছিল এতিয়া নাই আৰু ধৰি লওক তো তাৰপৰা আহে ধৰি লওক বাকী সেই কামখিনি বাকী তেওঁলোকে কি কৰিলে যে চিমেণ্টখিনি কিবা এজন বেলেগ ভাই পৰা মানে অনুভৱ মোৰ পৰা কেছ পইচা ল'লে ধৰি লওক মইতো ফচি গ'লোঁ তাত মোকতো কামৰ ৱৰ্ক অৰ্ডাৰ দিছিলে তেওঁলোকে তো তেওঁলোকে সেই মোৰ পৰা ক'লে এতিয়াতো মই ফচি গ'লোঁ যে এতিয়াতো উপায় নাই আৰু এনেও মই সেই আশ্ৰমৰ লগত জড়িত আপুনি নিজে সেই আশ্ৰমৰ শিষ্য সেই আশ্ৰমৰে আপুনি কাম লৈছে আপুনি গাত ইতিমধ্যে খান্দিলো ইতিমধ্যে আপোনাক ৱৰ্ক অৰ্ডাৰ দি দিলে আকৌ তাৰপিছত আপোনাৰ পৰা নগদ ধন লৈ গ'ল শিল বালি কাৰণে নাই সেই শিল বালিটো মই পেলাই চিমেণ্টৰ কাৰণে আপোনাৰ চিমেণ্টৰ কাৰণে আৰু লোহাৰ কাৰণে আৰু লেবাৰ পেমেণ্টৰ কাৰণে নগদ ধন আপোনাৰ পৰা নগদ ধন এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল ব্ৰহ্মকুমাৰীৰ ব্ৰহ্মকাণ্ড বহুত জানিবলৈ বাকী পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু আলোচনা হৈ আছে ব্ৰহ্মকুমাৰীৰ ব্ৰহ্মকাণ্ড মই চেতিয়া ডাঙৰীয়াৰ ওচৰলৈ পুনৰ যাব খুজিছোঁ আপুনি যেতিয়া ৱৰ্ক অৰ্ডাৰটো পালে কাম আৰম্ভ কৰিলে তাৰপিছত শিল বালি আপুনি পেলাই আছিলে আৰু আপোনাক লোহা চিমেণ্ট কিনিবৰ কাৰণে আকৌ আপোনাৰ পৰাই নগদ ধন লৈ গ'ল তাৰপিছৰখিনি কওক মানে পইচা লৈ তেওঁলোকে মানে কাৰোবাৰ হয়তো অনাই মানে কোনোবা বেলেগ ধৰি লওক মানে মৰাণত কোনোবা মানে কৈলাশ ভাই বুলি আছে নে কোনোবা এজন আছে মাৰোৱাৰী হাৰ্ডৱেৰ দোকান তেওঁ হয়তো অনাওঁ বুলি কয় আৰু মোৰ পৰা পইচা লওঁ মই সোমাই গ'লোঁ আৰু আশ্ৰমত মই জড়িত হৈ আছোঁ আৰু সেই অনুপাতে মোৰ নিজৰ JCB দিয়ে গোটেইখিনি কৰে মোৰ ডাম্পাৰ দি শিলো পেলায় বালিও পেলায় মাটি কামখিনিও কৰা হ'ল তো সেই অনুপাতে মোৰ পৰা মানে চিমেণ্ট মানে আনিবলৈ পইচা লয় লোহা আনিবলৈ পইচা লয় বাকী সেই লেবাৰ পেমেণ্ট পইচা লয় কেতিয়াবা মোৰ কমটি থাকিলে তেওঁলোকেও অকণমান মিলাই দিয়ে সেইটো হেৰি নহয় তো তেনেকৈ ধৰণে কৰি গৈ আছোঁ এই 16 চনত যেতিয়া ডিমনিটাইজেশ্যন হৈ গ'ল তাৰপিছৰ পৰা তেওঁলোকৰ যিটো ৰিয়েল হেৰি আছিলে সেইটো চেঞ্জ হৈ গ'ল মানে বুটকুৰ চাগে পইচা আহিলে সেই সময়ত মানে কি ধৰি লওক 1000 টকীয়া নোট নিষিদ্ধ হৈ গ'ল 1000 টকীয়া নিষিদ্ধ হৈ গ'ল নিষিদ্ধ নোট ক'ৰবাত জমা আছিলে বুটকুৰ তাতে আছিলে মাউণ্ট আবুতে আহিলে তাৰে 15 লাখ টকা মোকো দিলে আৰু মইতো ধৰি লওক শিলৰ লাইনত মানে নগালেণ্ড লাইন আছে ধৰি লওক চলাই মেলি মোৰ পইচা চলাই দিব পাৰিলে ময়ো ধাৰ দিবলগীয়া আছে তেহেঁতক শিলৰ মোৰ বোল্ডাৰ আহে বোল্ডাৰ ধাৰ দিবলৈ আছে তো নগাক দি দিয়াৰ লগে লগে নগাই সেইফালে তাত চলি থাকিলে বহুত দিনলৈকে তো তেনেকৈ ধৰণে থাকিলে গৈ থাকিলে আৰু মই মেইনলি ইয়ালৈ অহা মেইন গুৰিতে কাৰণটো হৈছে বিপুল আচ্ছা বিপুল হৈছে আপোনাৰ মানে এটা তাত সোণাৰী ল'ৰা সৰু ল'ৰা সেই সময়ত চাগে তাৰ মানে পঢ়ি থকা সময়ত 16-17 বছৰ এনেকুৱা হৈছে চাগে সোণাৰীৰ পৰা আনি কিনি তাত দি দিলে ডিমৌ মানে সেই তাত মানে কাম কৰা জেগা কনষ্ট্ৰাকশ্যন চলি আছে তাত চকীদাৰ কৰিবৰ কাৰণে প্লাছ মানে গাড়ী অহা যোৱা কৰা হিচাপ ৰাখিবৰ কাৰণে তো মই তাক প্ৰথম দিনা যেতিয়া লগ পাওঁ সুধিছিলোঁ তোৰ বয়স কিমান সেই বোলে দিশান ভাই বোলে কি কম আৰু বোলে এতিয়া বোলে আৰু পঢ়া শুনাটো নহয় আৰু ইয়াত আৰু বোলে পিছত পাতিম তো তেনেকৈ থাকি গ'ল কথাটো
তাৰপিছতে লাহেকৈ সিও বৰ এক্টিভ ল'ৰা, বিৰাট মানে হাঁহিমুখীয়া ল'ৰা। চবেই এতিয়া তাত মানে সেই সময়ৰ মিস্ত্ৰী হওক, যোগালী হওক, মানে পৰা আদি কৰি চবেই তাক ভাল পায়। তো আৰু সেই সময়ত যিমানখিনি ভাই আছিলে বা বেহেন আছিলে, তো মই এতিয়া মেইন ইয়ালৈ অহা গুৰিতে হৈছে তাক এওঁলোকে কি কৰিলে, আপোনাৰ 14 চনৰ পৰা সি 20 চনলৈকে মই তাত পাইছোঁ। 6 বছৰ তাত কামৰ জেগাত মই তাক পাইছোঁ। লাষ্টলৈ তাক এওঁলোকে শ্লিপিং টেবলেট খুৱাই ৰাখে। ভিতৰত তেওঁলোকৰ এনেকুৱা কি গম পালে, মোৰ কাণত আহি পৰেহি। কিন্তু ইমান ডাঙৰ বিল্ডিঙৰ মানে তেওঁলোকৰ ভিতৰুৱা খবৰ কিবা বিপুলাই গম পালে, কিবাটো গম পাব লাগিব, নহ'লে তাক কিয় মানে দিন দুপৰতে এটা ল'ৰাই, এটা ইমান হাঁহিমুখীয়া ল'ৰা, আপুনি তাৰ গোটেই মিস্ত্ৰী যোগালীৰ পৰা আদি কৰি, সেইটোতো মই যিটো লিগেল কেছ কৰিম, সেইটোতো মই তাৰ সেইটোতো মই মাৰ্ডাৰ কৰিম, মানে মাৰ্ডাৰ কেছটো মই উলিয়ামেই সেইটো। কিন্তু তথাপিতো ইয়াত মই ৰাইজৰ জ্ঞাতাৰ্থে মই কৈছোঁ, 14 চনৰ পৰা হেৰি চনলৈকে কোনো পে নোহোৱাকৈ এটা ল'ৰা, সোণাৰীৰ পৰা এটা ল'ৰা, তাৰ উপাধি কি মই নাজানো, বিপুল বুলি জানো, আনি মেলি ইমান দিন তাক খটুৱালে। তাৰ মই দেখিছোঁ 18 চনমানৰ পৰা তাক মানে মোৰ কাণত আহি পৰেহি যে কোনোবা এটা বাথৰুমত দিন দুপৰতে সি থিয় হৈ শুই আছে বোলে। আপুনি 20টা 22টা সেইটো ঘৰত আপোনাৰ বাথৰুম আছে, তেতিয়ালৈকে ফিনিচিং নাই হোৱা এইবোৰ, জাষ্ট মানে হেৰি। সি সেই শিৱসাগৰ আশ্ৰমৰ ৰাজ তিলক বোলাজনে আহি কি কৰে, দিনত যদি তাক শুই থকা দেখে ডিঙিত ধৰি মাৰে, গুৰিয়াই, এনেকুৱা কৰে। মোক তাৰে এজন দীনেশ ভাই বুলি, তাৰে মাৰোৱাৰী দীনেশ আগৰৱালা সেইডোখৰ অঞ্চলৰে, তেওঁ মোক আহি কিনি মানে কাণত কয়হি যে এনেকুৱা এনেকুৱা কথা, ভাইজি তাক বোলে দিন দুপৰতে বোলে মানে শ্লিপিং টেবলেট খুৱাই দিয়ে। আগৰৱালা ডাঙৰীয়া, মই বিপুলৰ প্ৰসংগটোলৈ আহিম। এই যে শ্লিপিং টেবলেট খুৱাই, মই ধৰি লৈছোঁ শ্লিপিং টেবলেট নহ'লেও কিবা অন্য ধৰণৰ নিচা হয়তো খুৱাব পাৰে। এতিয়া এই গোটেই প্ৰতিষ্ঠানটোত বহুতো যৌন শোষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ আছে। মই আপোনালোকক এটা ভিডিঅ' দেখুৱাম। এই ভিডিঅ'টোত এগৰাকী প্ৰাক্তন ব্ৰহ্মকুমাৰীয়ে কি কথা স্বীকাৰ কৰিছে, এইখিনি কথা मैं आपनालोকক देखुवाब खुजिছোঁ। जी मैम जब ये स्टूडियो स्थापित हुआ था नया नया, और जो हरिलाल को इसका मैनेजर बनाया गया था, प्रबंधक, तो उस समय इनके स्टूडियो में कोई एंकर नहीं था। तो मैंने काफी समय तक एंकरिंग का काम किया था स्टूडियो में। तो मतलब जो उस टाइप की घटनाएं मैंने तो उस समय नहीं देखी वहाँ पे, अभी हो रही हो तो मैं नहीं जानती हूँ। लेकिन हाँ, इतना ज़रूर सुनते थे बाद में कि वहाँ जो रहने वाले जो भाई-बहनें हैं, जो वहाँ वर्क करते हैं आपस में, उनके बीच में आपस में संबंध बने हैं, या कई बार उनको आपस में कुछ गलत संदिग्ध अवस्था में देखा गया। इस तरह की बातें तो सुनने को मिली थी, लेकिन उस टाइप का हाँ, मुझे अपना एक इंसिडेंट याद आता है कि मैंने एक बार वहाँ के किसी भाई से कोई सॉफ्टवेयर मुझे लेना था, तो मैंने उसको पेन ड्राइव दिया था अपना कि आप इस पेन ड्राइव में सॉफ्टवेयर डाल के दे दो। और जब मुझे पेन ड्राइव वापस मिला तो उसमें है ना सॉफ्टवेयर तो नहीं था, लेकिन उसकी जगह काफी सारी पोर्न मूवीज, पोर्न सीन्स, ये सारे डाल के उसने मुझे दिए थे। तेखेते কৈছে যে বহুতো ঘটনা মই শুনো, এটো এটা অডিঅ' ভইচ, বহুতো ঘটনা মই শুনো যে ইয়াত যৌন কেলেংকাৰী বা নিৰ্যাতনৰ ঘটনা ঘটিছে, কিন্তু মই কেৱল শুনোহে, মোৰ হাতত কোনো স্পষ্ট প্ৰমাণ নাছিল। কিন্তু এটা ঘটনা মোৰ ক্ষেত্ৰত ঘটিল। এজন সতীৰ্থক, প্ৰজাপিতা ব্ৰহ্মকুমাৰী আশ্ৰমৰ এজন ভাইক মই কিবাকিবি বস্তু ডাউনলোড কৰিবৰ কাৰণে এটা পেন ড্ৰাইভ দিছিলোঁ, আৰু সেই পেন ড্ৰাইভটো তেওঁ লৈ গ'ল। ঘূৰাই দিবৰ সময়ত পেন ড্ৰাইভটোত মই দেখিলোঁ যে তাত কেৱল মাত্ৰ নীলা ছবি, পৰ্ণগ্ৰাফিয়ে ভৰপূৰ হৈ আছে, তাত আন কোনো ডকুমেণ্ট নাছিল। আগৰৱালা ডাঙৰীয়া, এইটো এটা মই কেৱল সামান্য উদাহৰণ দিছোঁ, মোৰ হাতত আৰু বহু উদাহৰণ আছে, মই আপোনালোকক আৰু দৰ্শকক প্ৰদৰ্শন কৰিম। এনেকুৱা ঘটনা ঘটিব পাৰে নেকি? আপোনাৰ কি বিশ্বাস বা আপোনাৰ কি ধাৰণা? মই যোৱা 2 মাহ ধৰি এটা গ্ৰুপৰ লগত সম্পৰ্কত আছোঁ। মই এই ইউটিউব চাৰ্চ কৰি তেনেকুৱাকৈ পালোঁ। সেই হ'ল
ব্ৰহ্মকুমাৰীৰ পৰা পীড়িত লোকসকল বা যিখিনি মানুহ XBK বুলি কওঁ আমি বাহিৰৰ পৰা ওলাই অহাসকলৰ এটা গ্ৰুপ য'ত অৰুণজী বুলি এজন মানুহ আছে তেখেতৰ ৱাইফ আৰু বাচ্চা চব ডেষ্ট্ৰইড আৰু যে নীলিমা বেহেন বুলি আছে তেখেত 25 বছৰ চাগে তেখেত ব্ৰহ্মকুমাৰীৰ ভিতৰত আছিলে আচ্ছা তেখেতৰ ইউটিউবত যথেষ্ট ষ্ট্ৰীম এতিয়া চলি আছে লাইভ মই লিংক দিম ৰাইজে চালে গম পাব তাৰপিছত এইদৰে গোট খোৱাৰ পিছত যিসকল মানুহৰ গ্ৰুপত আছিলে মই পাৰ্চনেলি কথা পাতিছোঁ যিসকল লেডি আছে নাম সম্পূৰ্ণ চেঞ্জ কৰি লৈছে যিসকল শিল্পা অনিতাজী শিল্পা বেহেন বুলি কোৱা যায় বেচিকেলি গ্ৰুপত চ' আমি তেখেতৰ কথা পাতি যিখিনি কথা গম পালোঁ এই যিখিনি কথা কৈছে তাতকৈ বেছি বেয়া মানে এটা আপুনি ক'ব পাৰে কি নৰক বোলে যিখিনি মানুহ সৰু যিখিনি মানে যিখিনি উচ্চ খাপৰ মানুহখিনি তলৰ যিখিনি খাপৰ মানুহ আছে তাহাঁতৰ কাৰণে যিখিনি সেৱাধাৰী বুলি কয় বা ছাপৰ্টাৰ যিখিনি আছে তাহাঁতৰ জীৱন বহুতকৈ বেয়া মানে তাহাঁতৰ যিখিনি ধৰণৰ তাহাঁতক কি কওঁ শোষণ হয় বা যিদৰে তাহাঁতৰ থাকিবৰ ব্যৱস্থা থাকে দুপৰীয়া সময়ত বোলে তাতে এটা চবেই শুই যায় এবাৰ মানে সেইটো সময়ত লগ কৰিব মাতে এই ধৰণৰ যিখিনি কথা শুনিব পাইছোঁ তাৰপিছত এটা মই যিটো বস্তু প্ৰেতাত্মা বুলি মই যিমান নাভাবোঁ মই চাইণ্টিফিক কিন্তু তাহাঁতে যিটো কয় কি আমি বেড শ্বেয়াৰ কৰে বাবা আহি ৰাতি ইমান পৰ্যন্ত কি তেখেতে আঁচুৰ পৰ্যন্ত মানে অনুভৱ কৰিছে গা মোৰ নোম থিয় হৈছে শুনিছোঁ কেলৈ মোৰ ৱাইফ উইকেট আছে মানে আপুনি যদি ভাবে এজ এ হাজবেণ্ড হিচাপে আপুনি বুজিব পাৰিব কি এনেকুৱা অনুভৱ কৰে তাহাঁতি মানে বাবা নিজে আহি বিচনাত আহি যায় হয় পেটাত্মা এই ব্ৰহ্মা যাক কৈছে এই ব্ৰহ্মা বাবাৰ পেটাত্মা ব্ৰহ্মা বাবা কৈছে মইতো তাক লেখৰাজ বুলি ক'ম মইতো তেতিয়াতো মই ব্ৰহ্মা বাবা বুলি কৈছিলোঁ মই এনেই কোৱা নাই যে 3 তলৈক্য যে ৰাৱণৰ কব্জাত আছে এই ৰাৱণ হয় এই ৰাৱণৰ কব্জাত 3 তলৈক্য আছে এজন হৈছে ৰাম এওঁ সীতা থাকিও নাই মই বিভীষণ মই কাৰণ যিহেতু মই তেহেঁতৰ লগত যুঁজ বাগৰ এতিয়াও কৰি আছোঁ কৰি থাকিম মই লিগেলিও কৰি আছোঁ হয় মই আপোনাৰ প্ৰসংগটোলৈ আহিম আগৰৱালাজী এই আপোনাৰ পৰিবাৰে হাতত আঁচুৰ বা বাবাৰ সংস্পৰ্শ অনুভৱ কৰাৰ কথা কয় নেকি মই সেই কথা গম পোৱা নাই আজিলৈকে কিন্তু মই যিখিনি তেখেতসকলৰ কথাবোৰ অনুভৱ কৰিলোঁ কিন্তু এইবোৰ তেখেতৰ হাজবেণ্ডৰ লগত শ্বেয়াৰ নকৰে মষ্টলি এই শ্বেয়াৰটো কৰে তাত যিটো চেণ্টাৰ থাকে তাত হেডক কৰে গ্ৰুপতো নকৰে এইটো কৰে চেণ্টাৰৰ যিগৰাকী হেডগৰাকীক গৈ যেতিয়া কয়গৈ যে বেহেনজী ऐसा ऐसा है তাত মানে কয় কি बाबा को मतलब पिता भी समझना है पति भी समझना है मतलब पुत्र भी समझना है सभी रूप से बाबा का साथ संबंध बनाना है तो जितिया बहन जी को कोई काल तो हमारा ऐसा ऐसा हो गया तो बहन जी अरे आपको तो बाबा मिल गया सतयुग के आपको राजाई पक्की है तमने और उसको मतलब ये कर देता है तो तमने तेतिया तेओ आरु माने उठाई दिए आरु बेसी उच्च खापर माने उठाई दिए जे মই পুনৰ আহিব খুজিছো আপোনাৰ বিপুলৰ প্ৰসংগটোলৈ বিপুলে স্লিপিং আপুনি কৈছে বিপুলক স্লিপিং টেবলেট খুৱাই বা কিবা খুৱাই আৰু এই অভিযোগটো আপোনাৰ কাণত পৰিছিল কি দিন দুপৰতে আধা খজা বাথৰুমটোত শুই থাকে থিয় হৈ শুই থাকে তাৰ পিছত বিপুলৰ কি হ'ল তাৰ পিছত বিপুলৰ তেনেকে ধৰণে হৈ গৈ আছে মানে তাৰ পিছত অপেনিঙৰ ডেট আহিলে 20 চন বিপুল আছে তেতিয়াও বিপুলক তেতিয়া অকমান মই কিবা এটা ভাল দেখিছোঁ কাৰণ কেলে মুকু মাৰি থৈ দিছে মুকু ৰাৱণে 9 বছৰ ভৰাই থৈ দিছিলে মই তেহেঁতৰ কব্জাত আছিলোঁ সেইকাৰণে মুখ খুলিবও নোৱাৰোঁ মই ফাইনেন্সিয়েলিও সোমাই আছোঁ টকা সোমাই আছে মোৰ গোটেই পুঁজি সোমাই আছে তো মই সেইকাৰণে বেছিও খুলিব নোৱাৰোঁ মুখ অপেনিঙৰ দিন আহিলে এই আপোনাৰ জানকী দাদী আহিলে তেওঁলোকৰ মেইন হেড আছিলে তেতিয়া তো জানকী দাদী আহিলে গোটেই মানে তাত হেৰি হ'ল ভিৰ হ'ল সেইদিনাখন ডিমৌলৈ গৈছে নোকোৱাকৈ আচ্ছা নোকোৱাকৈ গৈছে এতিয়াহে মই গম পাওঁ এখেতৰ লগত মোৰ চিনাকি হোৱা আজি বেছি দিন হোৱা নাই তাৰপিছত তাত থাকিলে তাৰপৰা তাত যেতিয়া জানকী দাদীক লগ কৰিবৰ কাৰণে গধূলি 6টা বজাৰ টাইম ফিক্স কৰিলে মানে বাহিৰৰ মানুহখিনিক এনেইতো জানকী দাদীৰ লগত তাৰপৰাও আহিছে অল আছাম নৰ্থ ইষ্টৰ চব গৈছে মানুহ তো গধূলি 6টা বজাৰ টাইম ফিক্স কৰিলে মোৰ লগৰ এজন মানে ফাইনেন্সিয়েলি উইক কিন্তু হাৰ্ডলি বহুত মোৰ লগত ক্ল'জ তো মই তেখেতক ফোন কৰিলোঁ যে 6টা বজাত আহি যাব আপুনি বাইক লৈ মোৰ ঘৰলৈ মই যাম ঠিক তেনেকৈ ধৰণে আৰু এজন জনতা টিম্বাৰ বুলি কয় তেওঁ মানে কাঠ চাঠখিনি দিছিলে
মানে তেওঁকো মাতিলে, তেওঁৰ লগতো এজন শৰ্মা ভাই বুলি থাকে, তেওঁ বৰ দুখী আছে শৰ্মা ভাইজন, তেওঁক মাতিলে। আৰু এইফালে যুগল কাকতি বোলা এজন আছে, তেওঁ মানে গেছ এজেঞ্চি আছে, তেওঁৰ লগতো সেই গিৰি ভাই বোলা এজন থাকে, তেওঁ দুখীয়া। তো চবৰে এই 3জন মানুহৰ তেনেকুৱা হ'ল, মানে লগ এটাতো লাগে যাবলৈ, জাৰ্ণি কৰিবলৈ, দুটা কথা পাতিবলৈ। তো যাওঁতে মেলিতে আমাক সোমাবলৈ দিলে, আমি যিকেইজন অকণমান আৰ্থিকভাৱে, এতিয়াতো বাৰু মই অকণমান দুৰ্বলেই, আৰ্থিকভাৱে সবলকেইজনক সোমাব দিলে, আমাৰ চকুৰ আগত তেওঁলোকক সোমাব নিদিলে গতিকে। আচ্ছা, সেইদিন ধৰি আমি 3জন বাদ দিলোঁ। চকু খোল খালে মানে। প্ৰিয় দৰ্শক, এই ধৰণৰ অনুষ্ঠানবোৰৰ বিৰুদ্ধে এই অভিযোগটো আজিৰ নহয়। এই ধৰণৰ অনুষ্ঠানবোৰে কেৱল মাত্ৰ ধনী মানুহক লক্ষ্য কৰি লয় আৰু দুখীয়াৰ প্ৰতি তেওঁলোকৰ সামান্য অনুকম্পাও নাই। দুখীয়াক তেওঁলোকে শিষ্য কৰে কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, এই কথাটো কিন্তু একেবাৰে সঁচা। বিপুলৰ প্ৰসংগতলৈ মই আকৌ বিপুল মেইন বস্তুটো হৈছে বিপুল হৈছে এটা খাটি অসমীয়া খিলঞ্জীয়া একদম, আৰু ইমান অমায়িক, সেই তাত কাম কৰা, সেই ইমান ডাঙৰ বিল্ডিংটোত কাম কৰা গোটেই মিস্ত্ৰী যোগালীৰ পৰা আদি কৰি চবেই ভাল পাইছিলে। মই গোটেই বেহেন ভাই পৰা আদি কৰি শিৱসাগৰ, মৰাণ, সোণাৰী, নাজি চবে কোনো বেয়া বুলি ক'ব নোৱাৰে। আৰু চবে, মই গোটেই কেছটোত মই চবকে সাক্ষী হিচাপে মাতিম। মই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বিৰতি। মই বিপুলৰ প্ৰসংগটোলৈ আকৌ আহিম। মেজমেলৰ মজিয়ালৈ পুনৰ ঘূৰি আহিছোঁ আৰু চলি আছে ব্ৰহ্মকুমাৰী ব্ৰহ্মকাণ্ড। বিপুলৰ পিছত কি হ'ল? আপুনি কৈছে বিপুল জনপ্ৰিয় আছিল, তাৰপিছত বিপুল উদ্বোধনৰ দিনাখনলৈকে বিপুল আছিল, তাৰপিছত মই অনুষ্ঠানটোৰ পৰা আঁতৰি আহিলোঁ। হয়, মোৰ অনুষ্ঠানটোৰ পৰা সম্পৰ্ক ছিন্ন হ'ল। আৰু তেওঁলোকৰ পৰা সম্পৰ্ক ছিন্ন হোৱাৰ পিছত মই গম পাইছোঁ যে এইটো অনুষ্ঠানৰ পৰা আঁতৰি অহাটো বহুত সহজ নহয়। তেওঁলোকৰ জিন জাতীয় কিবা বস্তু আছে, পেট আত্মাৰ অনুষ্ঠান প্ৰথম, সেইখিনি আমনি কৰিবলৈ লাগিলে মোক। আমনি কৰে মানে কি, মোৰ ধৰি লওক মানে গাড়ী চলাই থাকোঁতে টোপনি আহি যায়। সেই সময়ত মোক এজন লগৰ ল'ৰাই মোক মানে লগ দিলে, মোৰ মানে পুৰণা বন্ধু আছিলে, আকৌ পাই গ'লোঁ। মোক সুধিলে, তই কি হ'ল, তই যে এনেকুৱা এইটো নাখাওঁ, সেইটো নকওঁ। সি অকণমান দিগন্ত দৌৰা বুলি সি অকণমান লগ দিলে, লগ দি মেলি সি লগত লৈ ফুৰাৰ কাৰণে অকণমান মোৰ মানে, সি তাৰ চব কথা কয়, মই একো নকওঁ, মই ভিতৰি এই জিনৰ লগত ফাইট কৰি থাকোঁ। সি মোক কয় যে মই তোক চব কথা কওঁ, তই মোক একো নকওঁ। নাই, আপুনি আচলতে 9 বছৰ ধৰি এটা নিৰ্দিষ্ট আদৰ্শত হেৰি হৈ থাকিলতো, গতিকে তাৰ পৰা আপোনাৰ মনস্তত্বটো বা মনটো ওলাই অহাটো অকণমান কঠিন নিশ্চয় হ'ব, সেইটো কথা খাটাং। তো পিছত আপুনি বিপুলৰ খবৰ কৰিছিলে নেকি? বিপুলৰ খবৰ কৰিবলৈ মোৰ নিজৰ ফাইনেন্সিয়েলি হেৰি আহিলে, মই নিজে খবৰ কৰিবলৈ যোৱা নাই। কিন্তু বিপুল আজি 2-2.5 বছৰৰ আগত মোৰ ঘৰত আহিছিলে, ধৰি লওক 20 চনত হেৰি হৈছে, 20 চনৰ পৰা ধৰি লওক 22-23 মানত আহিছিল, 22-23 মানত আহিছিলে। কিন্তু মই আজি এমাহৰ আগত জানো যে বিপুল এক্সপায়াৰ হ'ল। বিপুল তাৰপিছত কি হ'ল, মই শুনা মতে যে বিপুলৰ শ্লিপিং টেবলেট খোৱা বা আৰু কিবা কিবি আনুষংগিক তেওঁলোকৰ ভিতৰুৱা কথা জনাৰ কাৰণে হওক বা কি কাৰণে হওক, মানে পাগল হৈ গ'ল। ঠিক আছে, পাগল হ'ল। তেওঁলোকে ট্ৰিটমেণ্ট কৰাইছিলে নাই? 6 বছৰ দিন এটা ল'ৰা মানে তাত খাটি দিলে, মোৰ চকুৰ আগত নহয়, গোটেই সমাজৰ চকুৰ আগত। তাক ট্ৰিটমেণ্ট কৰাইছিলে নাই? আৰু তাৰ ঘৰখনৰ অৱস্থা কি মই নাজানো, মই আজিলৈকে তাৰ ঘৰত যোৱা নাই, মই উপাধিয়ে নাজানো, অকল বিপুল ভাই বুলি মাতো তাক। কিন্তু ল'ৰাজন ঢুকাই থাকিল আজি 2 বছৰ আগত। আপুনি এই কেছটো ফাইট কৰিব? মোৰ যিটো কেছৰ এডভোকেটৰ লগত মই এইটো ডিছকাছ কৰিম, কাৰণ মোৰ কেছটোৰ লগতে এইটো কেছ মই আনিমেই। আচ্ছা, মই চেতিয়া ডাঙৰীয়া আপোনাৰ ওচৰলৈ পুনৰ আহিম। ফটো এখন মই আপোনালোকক দেখুৱাব খুজিছোঁ। ফটোত আপুনি দেখিছে যে ব্ৰহ্মকুমাৰী से, আপুনি পঢ়ি দিয়কচোন আগৰৱাল ডাঙৰীয়া। ब्रह्मकुमारी से बच्चियों को दूर रखे, जीवन बर्बाद होने से बचाए। पंचम সিং তেওঁ কৈছে 50 বছৰ কাল তেওঁ ব্ৰহ্মকুমাৰীৰ লগত থাকিলে আৰু অন্তিম সময়ত তেখেতে কৈছে যে ছোৱালীবোৰক ব্ৰহ্মকুমাৰীৰ পৰা দূৰত ৰাখক, তেওঁলোকক বৰবাদীৰ পৰা বচাওক। আজি 50 বছৰ গোটেই জীৱনৰ সৰ্বস্ব ত্যাগ কৰি পঞ্চম সিঙে ব্ৰহ্মকুমাৰীক সমস্ত জীৱন অৰ্পণ কৰিলে, বুঢ়া বয়সত তেওঁক চাবলৈ
এজনো ব্ৰহ্মকুমাৰ বা ব্ৰহ্মকুমাৰী নাহিল আৰু তেওঁৰ উপলব্ধিটো হ'ল যে লড়কিও কো বচাইয়ে ব্ৰহ্মকুমাৰী সে দূৰ ৰাখে এইজন হৈছে 50 বছৰৰ অভিজ্ঞতা থকা পঞ্চম সিং মই এতিয়া যাব খুজিছো আন এটা ভিডিঅ' লৈ मैं जब रिसर्च कर रही थी तो मुझे ना पत्र मिले पटना का जो एक ब्रह्म कुमारी संस्थान है उसमें 4 साल से एक ब्रह्म कुमारी का रेप हो रहा था और इसके बाद उस लड़की ने कहा कि वो शादी करना चाहती है उस आदमी ने ब्रह्म कुमार उसके साथ रेप करता था लल्लन नाम का और वो उसने उसको कहा कि हाँ मैं तुम्हारे साथ शादी कर लूंगा लेकिन उसने जो है उसको धोखा दिया और उसका अबॉर्शन करवाता रहा লালন নামৰ এজন ব্ৰহ্মকুমাৰে এগৰাকী তাতে থকা ব্ৰহ্মকুমাৰী যুৱতীক ধৰ্ষণ কৰিলে তেওঁৰ এবৰ্চন কৰিলে আৰু তাৰ পিছত যেতিয়া কমপ্লেইন কৰা হ'ল যেতিয়া অভিযোগ অনা হ'ল তেওঁক লালন কুমাৰক তাৰ পৰা বাদ দিয়া হ'ল কিন্তু ঘটনাটোৰ কোনো বিচাৰ আজিলৈকে নহ'ল মই আৰু এটা ঘটনা আনিব খুজিছোঁ আৰু এটা ভিডিঅ' মই আপোনালোকক দেখুৱাম तो मैं आपके साथ इनका जो है लेटर शेयर करती हूँ जो इन्होंने ऑनलाइन डाल दिया है जो इन्होंने इनकी संस्था को लिखा था और वो रेप के बारे में है और मैं आपके साथ वो साझा करती हूँ तो यहाँ देखिए ये इंग्लिश में है और ये एक्चुअली में पोर्चुगीज़ में किसी ने किया हुआ है ये एक्स ब्रह्म कुमारीज हैं ये पोर्चुगीज़ में ट्रांसलेटेड है इन इंग्लिश तो चाइल्ड अब्यूज़ का ये पर्सनल डॉक्यूमेंट अच्छा मैं देखूं इसको मैं हिंदी में कन्वर्ट करती हूँ क्या ये हो गया BKWSU के में बाल संरक्षण का ये आपको नजर आ रहा है या इसको और थोड़ा बड़ा किया जाए शायद ये आपको अच्छा नजर आ रहा होगा राइट तो किसी को नहीं आ रहा है तो मुझे बता देना वैसे मुझे पीछे का स्क्रीन दिखता नहीं है तो बाल उत्पीड़न BKWSU में बाल संरक्षण का व्यक्तिगत मूल्यांकन सिद्ध जोखिम का दस्तावेजीकरण दुरुपयोग का खुलासा और बाल संरक्षण प्रावधान के लिए चल रहा अभियान 24 फरवरी 1999 को अब देखिए डेट है ये 99 की ये एक लेटर लिखा है प्रिय दादी जानकी सीनियर जयंती और सीनियर मौरीन भी है मैं इनकी शक्लें भी दिखाऊंगी आपको और ये जानकी जयंती और मौरीन के लिए लिखी गई हैं और मुझे लगता है इसी साइट पे है मैंने कहीं देखी है इनकी तस्वीरें भी मैंने अखबार की कटिंग भी निकाली है शायद उसमें थी ये अच्छा मैं आपको दिखाऊंगी 1 मिनट ये तो है वो कौन सी वाली है ये लेकिन हाँ ये देखिए ये तस्वीर है ये इनको लिखी गई है ये सिस्टर मौरीन है ये जयंती है जानकी है यहाँ पर लिखा है BK मौरीन चेन ऑफ मौरीन चेन इसका नाम है ये सिडनी से है ऑस्ट्रेलिया से ये गवर्नर ऑफ पटना से और उनकी वाइफ से राजभवन में मिलने गई है ये देखिए यहाँ इसकी तस्वीर आपको दिख जाएगी एनीवेज वापस आते हैं अपने लेटर पे तो यहाँ पर ये लेटर 1999 का डेटेड है और ये प्रिय दादी जानकी सीनियर जयंती और सीनियर मौरीन मैं आज राजयोग केंद्रों के संदर्भ में बार बार बाल यौन शोषण के आरोप पाकर स्तब्ध रह गया मुझे यह पढ़कर दोगुना आश्चर्य हुआ कि कथित तौर पर राजयोग के वरिष्ठों को इन घटनाओं के बारे में पता था और उन्होंने कुछ नहीं किया क्योंकि ये कथित घटनाएं अब स्पष्ट रूप से सार्वजनिक जानकारी हैं कृपया मुझे बताएं कि क्या हुआ और संस्थानों की प्रतिक्रिया क्या थी कृपया मुझे ये भी बताएं कि बच्चों को इस तरह से खतरे से बचाने के लिए अब क्या तंत्र मौजूद हैं आपका विश्वासी एयर এগৰাকী ব্ৰহ্মকুমাৰীৰে নেত্ৰীয়ে শীৰ্ষ নেতৃত্বলৈ লিখিছে যে ৰাজযোগৰ সময়ত শিশুৰ যৌন নিৰ্যাতনৰ বিষয়টো দৃষ্টিগোচৰ হৈছে অভিযোগ উঠিছে আপোনালোকে এই সংক্ৰান্তত কি ব্যৱস্থা ল'লে মই আপোনালোক দুয়োজনৰ ওচৰলৈ আহিম কিন্তু তাৰ আগতে কি ব্যৱস্থা ল'লে এই প্ৰসংগত জানকী আৰু মৰিনে কি ৰিপ্লাই দিলে কি উত্তৰ দিলে
সেই উত্তৰটো আপোনালোকক দেখুৱাম মই। जो छोटी कन्याएं आती हैं और राजयोग में, उसने कहा है जो राजयोग का 7 डे कोर्स करने आती हैं वहां पर बाल शोषण हुआ है, यानी माउंट आबू में। तो इसके बारे में आप लोगों ने इसके प्रोटेक्शन के लिए क्या व्यवस्था की है, इसने जानकारी करने के लिए लेटर डाला है। ये खुद विक्टिम नहीं है, इसने पढ़ा है उत्पीड़न के बारे में, क्योंकि अब सार्वजनिक हो गया है। तो 1999 में ये सार्वजनिक हो गया था। इसका 1 महीने बाद देखिए, लेटर 24 फरवरी को लिखा गया है और 27 मार्च को इसने जवाब दिया है। जानकी दीदी ने, उसने कहा, प्रिय ई, आपके पत्र के लिए धन्यवाद जो मौरीन ने हमें मधुबन में भेजा था। मैंने घटनाओं के बारे में दादी, उसका नाम छिपा लिया है, दिल्ली में एक वरिष्ठ बीके है ब्रह्म कुमारी, उससे बात की और उनकी याददाश्त बताती है कि रिपोर्ट का पालन किया गया था, उसकी तुरंत रिपोर्ट नहीं की गई थी। यानी इन्होंने विक्टिम के ऊपर डाल दिया कि उसने जो रेप का तुरंत रिपोर्ट नहीं की थी, और जब ये डैश था तो बच्चे का नाम जो है छुपा लिया गया है। पहले ही लंदन वापस आ चुका था, तो ये लंदन का रेप का केस है और कुछ सप्ताह बीत चुके थे। यानी कि ये जो रेप विक्टिम बच्ची थी, ये लंदन वापस आ चली गई थी, और जो इन्होंने कंप्लेंट लॉन्च करी उसमें थोड़ा टाइम बीत गया था। একেবাৰে সহজ কথা। উত্তৰটো দিলে যে যিগৰাকী ছোৱালী শিশু তেওঁক যৌন শোষণ কৰা হৈছিল, তেওঁৰ যিটো ঘটনা, এই ঘটনাটো প্ৰতিবেদন বা এই ঘটনাটোৰ অভিযোগ দিওঁতে যথেষ্ট পলম হৈ গৈছে। ইতিমধ্যে তেওঁ লণ্ডনলৈ ঘূৰি গৈছে। অৰ্থাৎ এই শিশুকেইগৰাকী লণ্ডনৰ পৰা মাউণ্ট আবুলৈ আহিছিল আৰু মাউণ্ট আবুতেই ৰাজযোগৰ সময়ত তেওঁলোকক যৌন শোষণ চলোৱা হৈছিল। কিন্তু এই ঘটনাটোত ব্ৰহ্মকুমাৰীৰ মাউণ্ট আবুৰ সদৰে একো ব্যৱস্থা নল'লে, বৰঞ্চ ক'লে যে তদন্ত কৰিব নোৱাৰি কাৰণ অভিযোগ পলম হৈ গৈছে আৰু ইতিমধ্যে ভিক্টিম যিগৰাকী বলি হৈছিল তেওঁ লণ্ডনলৈ ঘূৰি গৈছে। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। ব্ৰহ্মকুমাৰীৰ ব্ৰহ্মকাণ্ডৰ আৰু বহুখিনি বাকী। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত চলি আছে ব্ৰহ্মকুমাৰী ব্ৰহ্মকাণ্ড। সঞ্জয় আগৰৱাল, আপুনি কওক। এতিয়া মই আপোনাক দেখুৱালোঁ কিমান বিপদজনক যৌন শোষণ চলি আছে, আৰু ঘটনা কম, কিন্তু আপোনাৰ প্ৰতিক্ৰিয়া কওক। মানে প্ৰকৃততে সংস্থানটো হ'ল এটা বেপাৰী। ইহঁতি শান্তি বিক্ৰী কৰে, সুখ বিক্ৰী কৰে, আৰু এটা আৰ্টিফিচিয়েল অশান্তিৰ মানে এটা ক্ৰিয়েট কৰে। যিদৰে ভাইৰাছ ক্লিনাৰবোৰে ভাইৰাছ বিক্ৰী কৰাৰ কাৰণে ভাইৰাছৰ উৎপাদন কৰে, তাৰপিছত ভাইৰাছ ক্লিনাৰ বিক্ৰী কৰে। এটা অকাল্পনিক অশান্তি দেখায়। সুখ দুখটো মানুহৰ জীৱনৰ আৰম্ভণিৰ পৰা আছে, চবৰে আছে, চলি আছে, চলি থাকিব। বৰঞ্চ আজি বহুতখিনি প্ৰজাতন্ত্ৰ হোৱাৰ পিছত আমি ন্যায় পাই আছোঁ। সেইটো তাতকৈ দুখ আগত বেছি আছিলে মানুহৰ, যিদৰে ৰজা ৰাজ আছিলে। কিন্তু এটা অকাল্পনিক এটা অশান্তি ক্ৰিয়েট কৰি সুখ বিক্ৰী কৰা ইহঁতি দোকান খুলিছে, 1 নম্বৰ। ছেকেণ্ডলি, ইহঁতি এণ্টি হিন্দু বা এণ্টি সনাতন বুলি কওঁ, এনেকুৱা এজন মানুহক ভগৱান বনাই লৈছে যাৰ কোনো চিনাকিয়ে নাই, আমি চিনিয়ে নাপাওঁ। ভাৰতবৰ্ষত তাৰ কোনো চিনাকিয়ে নাই, তাক ভগৱান বনাই লৈছে। শিৱ, কেতিয়াবা বিষ্ণু, কেতিয়াবা কৃষ্ণ, কেতিয়াবা ব্ৰহ্মা, কোনো নাই। ইহঁতি ঠিকা লৈছে সত্যযুগ ৰচনা কৰাৰ কাৰণে। ইহঁতত যি জইন কৰিব সি সত্যযুগত যাব। আপুনিতো ট্ৰেইনিং লৈছিলে, আপুনি কি সত্যযুগৰ ধাৰণাটো আপোনাৰ মূৰত সোমাই গৈছিল? আপোনাৰ মানে আপোনাৰ তাতকৈ কি মানে এইখিনিহে ব্ৰাহ্মণ প্ৰকৃততে। অঁ, যি ব্ৰহ্মা মুখ বন্ধ হ'ল, এই যে এই লেখৰাজৰ, এই ব্ৰহ্মা লেখৰাজ এওঁৰ নাম, এওঁৰ নাম লেখৰাজ কৃপলানী। তাৰমানে এওঁৱে ব্ৰহ্মা হৈছেতো। ব্ৰহ্মা মুখ বঞ্চাৱলী সৰ্বোত্তম ব্ৰাহ্মণ কুলভূষণ, মানে উঠাই আপোনাৰ জেক, মানে গোটেইখিনি জেক লগাই দিয়ে। শক্তিমান দাম্পাৰৰ পৰা আদি কৰি চব জেক লগাই মানুহ উঠাই একেবাৰে এজন যদি ল' ক্লাছৰ মানুহ এজনক যেতিয়া ব্ৰাহ্মণ বনাই দিয়ে, হয়, খান পানৰ পৰা আদি কৰি গোটেইখন হেৰি কৰি, একদম কাম বিকাৰৰ পৰা আদি কৰি গোটেইখন হেৰি কৰি যেতিয়া কৰি দিয়ে, সেই মানুহজন ক'ত পাবগৈ চাওক আপুনি। হয়, তো এনেকৈ উঠাই মেলি তাৰপিছত লুটন আৰম্ভ কৰি দিয়ে। আচ্ছা, লুট কৰে। আচ্ছা, এই গোটেই ঘটনাটোত আপোনাৰ কিমান টকা লোকচান হ'ল, কিমান টকা লুট হ'ল? মোৰ
লুট মানে কি ধৰি লওক মই হেৰি লাখমান পালোঁ লাষ্টলি মোক তাৰমানে তেওঁলোকে সেই হুলস্থুল কৰাৰ পিছত 15 লাখ টকা এটা দিলে হয় 15 লাখ টকা এটা মানে এই তাৰে সেই টাইলছৰ বেপাৰী এজনো এনে আপোনাৰ কিমান মান টকা বিনিয়োগ হৈছিল মোৰ তাত এতিয়া ধৰি লওক মোৰ একচুৱেলি বিনিয়োগ হৈছিলে 1,55,00,000 মান আৰু ঘূৰাই পালে কিমান ঘূৰাই পালোঁ ধৰি লওক মই 30 মান পালোঁ 30 মান পালে বাকীখিনি গ'ল বাকীখিনি আৰু নাযায় মোৰ চব ডকুমেণ্টছ আছে চব পেপাৰ মোৰ হেৰি আছে হয়। মোৰ হেৰিটো আপোনাৰ এষ্টাব্লিছ হৈ আছে হয় এই আপোনাৰ হেৰি তাৰিখে লাষ্ট তেওঁলোকক 5/9/24 তেওঁলোকক এখন লেটাৰ দিছিলোঁ হয়। তাৰ জবাব আজি প্ৰায় 20 দিন হৈ গ'ল দিব পৰা নাই হয়। তাৰ ইয়াৰ পৰা গৈয়ে মই সেইখিনি টেক আপ কৰিব পাৰিলে, take up প্ৰিয় দৰ্শক আমি আজিৰ প্ৰথম অংশটো সমাপ্ত কৰিব লাগিব কাইলৈ আকৌ আমি দ্বিতীয় অংশটো আপোনালোকক প্ৰদৰ্শন কৰিম ব্ৰহ্মকুমাৰী ব্ৰহ্মকাণ্ড কিন্তু প্ৰথম অংশ সমাপ্ত কৰাৰ পূৰ্বে মই আপোনালোকক এটা সৰু ভিডিঅ' দেখুৱাব খোজো तब मुझे पता चला कि किस तरह कल्ट्स होते हैं, किस तरह वो लोगों के ब्रेन को कंट्रोल करते हैं, किस तरह से लोग कल्ट के आइडियोलॉजी को कंप्लीटली 100% सच्चा मानकर अपने लाइफ पैटर्न, अपनी फैमिली, सब कुछ उसके अकॉर्डिंग ढाल देते हैं. तो और आजकल ये कल्ट एरा है. जैसे एक एरा था जब जो पावरफुल नेशंस होते थे वो गरीब नेशंस के ऊपर रूल करते थे. दैट वाज अ कोलोनियलाइजेशन एरा. तो अभी आजकल ये कल्ट एरा चला हुआ है. सबकी लाइफ में प्रॉब्लम्स होती है, किसी को फाइनेंशियल, किसी को रिलेशनशिप प्रॉब्लम्स, किसी को स्ट्रेस. तो स्ट्रेस से भागने का एक इजी एस्केप रूट कल्ट्स बन गए हैं. कोई किसी कल्ट में, कोई किसी कल्ट में, कोई किसी कल्ट में फंस जाता है और कल्ट्स में इंस्टेंट रिलीफ मिलता है स्ट्रेस से. दिस इज 100% श्योर. एक बार मिलता है, लेकिन हम ये तो नहीं कह सकते कि एक बार आपको दुख मिटाने के लिए शराब पी लो, ड्रग्स पी लो, तुम्हें दुख खत्म हो जाएगा. ये उस तरीके से है जिस तरह से ड्रग्स लेने के बाद, शराब पीने के बाद कष्टों से मुक्ति मिलती है, लेकिन हम उसके आदी हो जाते हैं. उसी तरह जब हम कल्ट्स में जाते हैं, हमें अपने प्रॉब्लम से, अपने स्ट्रेस से रिलीफ मिलती है, खुशी की फीलिंग होती है, लेकिन हम उस कल्ट्स के आदी हो जाते हैं जैसे इंसान शराब का और ड्रग्स का आदी हो जाता है. तो ये एस्केप रूट है. तो इजीएस्ट एस्केप रूट आजकल लोगों को कल्ट मिल रहा है सभी प्रॉब्लम्स से छुटकारा पाने के लिए, हाई फील करने के लिए. ड्रग्स और शराब हाई फील करने के लिए लेते हैं, कल्ट्स में हम हाई फील करने के लिए जाते हैं. हम भगवान के बच्चे हैं, हमें भगवान ने चुना है. कोटों में कोई में भी कोई को भगवान चुनता है, उन्होंने मुझे चुना है. इस तरीके की हाई फीलिंग, सुपीरियरिटी कॉम्प्लेक्स, वी आर द लकी वंस, ये सारी चीजें आपको इंस्टेंट आपकी, और आप इतना उलझ जाते हो कल्ट के आइडियोलॉजीज, उसके थिंकिंग, उसके नॉलेज, फिर सोशलाइजिंग खूब मिलती है. आप कल्ट्स की जगह पे जाते हो, 10 लोग मिलते हैं जो कल्ट को फॉलो कर रहे हैं. वहां पे फेस्टिवल, सेलिब्रेशंस, नाचना गाना, कुछ ना कुछ हैपनिंग होता रहता है. उससे आपको एक अच्छी सोशल लाइफ मिलती है. ये सब चीज आपको एक बार टेम्परेरी सॉल्यूशन प्रॉब्लम से देती है, लेकिन लॉन्ग रन तक जो वो नेगेटिव इफेक्ट्स लाती है वो लॉन्ग रन में पता चलते हैं, लेकिन तब तक बहुत देर हो चुकी होती है. और 95% लोग ये भी नहीं समझ पाते कि ये सारे नेगेटिव इफेक्ट्स कल्ट की वजह से हो. ব্ৰহ্মকুমাৰীত সুদীৰ্ঘ 15 বছৰ কাল কটাই অহাৰ পিছত এই ভদ্ৰ মহিলাৰ যিটো ৰিয়েলাইজেশ্যন, যিটো অনুভৱ, সেইটো হ'ল যে 95% মানুহৰ সমস্যা থাকে. কাৰোবাৰ বিত্তীয় সমস্যা, কাৰোবাৰ সম্পৰ্কৰ সমস্যা, কাৰোবাৰ পাৰিবাৰিক সমস্যা, কাৰোবাৰ চাকৰিত ষ্ট্ৰেছ, কাৰোবাৰ ল'ৰা ছোৱালীৰ পৰা সমস্যা ইত্যাদি ইত্যাদি সমস্যা থাকিবই. এই সমস্যাবোৰৰ সুযোগ লৈ গোটেই পৃথিৱীত এটা কাল্ট কালচাৰ গঢ়ি উঠিছে, কাল্ট সংস্কৃতি. এই কাল্টবিলাক নতুনকৈ আৰম্ভ হৈছে আৰু তেওঁলোকে তেওঁলোকৰ শিষ্যসকলক আটাইতকৈ ছুপিৰিয়ৰ, আটাইতকৈ সৰ্বোচ্চ পুৰুষ বুলি, সৰ্বোচ্চ মানৱ বুলি তেওঁলোকক গণ্য কৰাই নিজকে এটা ভুল পৃথিৱী এখনত, এটা ভ্ৰমৰ জগতত তেওঁলোকক বাস কৰাবলৈ বাধ্য কৰায়. মেজমেলৰ ব্ৰহ্মকুমাৰী কাণ্ডৰ প্ৰথম অংশটো মই ইমানতে সামৰিছোঁ. পুনৰ দ্বিতীয় অংশত মই দেখুৱাম আৰু ব্ৰহ্মকুমাৰীৰ বহুত ব্ৰহ্মকাণ্ড. চাই থাকিব মেজমেল. নমস্কাৰ.